নমস্কাৰ, ৰক্তিমা বৰুৱা চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰম্ভণি কৰিছোঁ এইটো টুকটুক সৰুটো নাতি ইয়াক মানে খাবলৈ দিওঁতে এতিয়া বাতিতে গাজৰ আলু এনেকৈ সিজাই পেলাই দি দিছোঁ যে সেয়া মানে সি ফেনেকি অকণমান মুখলৈ নিয়ে, মুখলৈ নাযায়। মুখ কোনখিনিতে হিচাপ নাপায়, নাকৰ বিন্ধাত গুজে। জ্যোতিপ্ৰসাদৰ কবিতাটো যে সেইটো যে মনত পৰে মোৰ এই সৰু সৰু ল'ৰা ছোৱালীবোৰৰ এই কাৰ্যবোৰ দেখিলে। এই খুৱাই মেলি মই এতিয়া এফালে যাবলৈ ওলাইছোঁ। মই নিমন্ত্ৰণ আছে মোৰ আমিন গাঁৱত, তালৈ যাম। বিকাশৰ হেনো জন্মদিন গ'ল, তাৰ জন্মদিনটো মানে খানাটো দিব আজি, গতিকে খানাটো খাবলৈ মোকো আমন্ত্ৰণ জনালে। ময়ো ভাবিলোঁ ইমান দিনে মানে ক'তো যোৱা নাই, সিহঁতৰ লগতো দেখা দেখি হোৱা নাই, ভালেই হ'ব সেইবুলি ভাবি পেলাই মই লৰালৰিকৈ ইয়াক খুৱাই মেলি আৰু ভাত পানী বনাই লৈ বাবাৰখিনিও মানে বনাই একাষৰীয়াকৈ থৈ তাক নিমখ দিব নোৱাৰি তাৰ ভাত তৰকাৰীত, সেইকাৰণে তেনেকৈ বনাই মেলি ওলাইছোঁ। মাক গৈছে স্কুলত। এই দেখিছেনে বাতিটো কেনেকৈ সি ধৰি গৈছে। এই বাছখনতে উঠিলোঁ, উঠি বাছত এটা চিটেই নাছিলে বাৰু, তথাপি এটা চিট দিলে, ছোৱালীজনী উঠি দিলে, গতিকে মোৰ এইখিনি আৰামেই হ'ল বাৰু। আৰু গাড়ী এখনতো আৰু ঘপককৈ লৈ যাব নোৱাৰি, ড্ৰাইভাৰৰ কথা আছে, তাৰপিছত ৰৈ থাকি আমনি পাব। আজিকালি অকণমান বেলেগ। আগতে মই ৰাজেনহঁতক লৈ যাওঁ, ৰখি থাকে দিনটো, কোনো ধৰণৰ প্ৰব্লেম নাই। ৰাতি কেইটা বাজে, ক'ত সোমাওঁ ক'ত নাই। আজিকালি মানে কাম সিহঁতৰ মানে বহুত কাম আৰু ইটোৰ পিছত সিটো কাম, মানে গাড়ীও হৈছে বহুত, ড্ৰাইভাৰো বহুত, কিন্তু তেনেকৈ ৰখি থকা বা কামবোৰ শেষ কৰি আহিব পৰা এনেকুৱা নাই। এই সখী ওৱান ষ্টপ পাই গ'লোগৈ। মই গৈছোঁ ক'লৈ, সখী ওৱান ষ্টপ চেণ্টাৰলৈ গৈছোঁ দেই। তাৰ লগত বহুত জড়িত আছিলোঁ আগতে, এতিয়াও এনেই জড়িত যদিও মই তেনেকুৱা কামৰ পৰা অব্যাহত লৈছোঁ আৰু সেইটো। এইহঁতে ভাত ৰান্ধিছে একেলগে, জুৰি, পম্পী, তাৰপিছতে তৃষ্ণা, মুকুট আৰু আছে পল্লৱী, গোটেইবিলাকে লগ লাগি পনীৰখন বনাইছে। ইমান ধুনীয়াকৈ পনীৰ মানে মোৰ কাৰণে স্পেচিয়েলি বনাই আৰু মই যে মাছ মাংস নাখাওঁ, আৰু চাটনিখন বনাইছে আৰু বেলেগ দালি চালি নাই, মাংস চাটনি আৰু পনীৰ, এনেকৈয়ে ভাল লাগে খাই। মই বহুত বেছি আঞ্জা হ'লেও মই বৰ দিগদাৰ পাওঁ, ভাল নাপাওঁ। মই মানে এনেকৈ খাই ভাল পাওঁ, সেইটোও জানে এনেকৈ বনালে। আৰু জয়শ্ৰী কিন্তু আহি পোৱা নাই, তাই গৈছে হোমষ্ট্ৰলৈ। তাই হেনো ল'ব লাগে, তালৈ গৈছে, ইমান দূৰ জেগা, আকৌ তাৰ পৰা আহি পেলাইহে মানে ভাত খাব। এইটো ৰুমটো, এই বিচনাবিলাক, ইয়াতে আমি ভিক্টিমবিলাকক ৰাখোঁ, 5 দিনৰ কাৰণে যে ৰখা হয় এনেকৈ এই ভিক্টিম। আৰু এইবাৰ ঘৰটো কিন্তু বহুত ভাল লগা। এয়া ভাত গোটেইবিলাকে বাঢ়ি ল'লোঁ আমি, টেবুলতে বাঢ়ি দিলে আৰু তেনেতে জয়শ্ৰী আহি পাইছে আধা দূৰ, তথাপি এৰি পেলাই খাই গৈ বাছ ষ্টেণ্ডলৈ আহি পালোঁ বিকাশৰ লগতে সেইখিনি আনিলে। আৰু পৰিৱেশটো চাওকচোন, আমিনগাঁৱৰ আজিকালি ইমান হুলস্থুলীয়া হৈছে। বিনোদত সোমালোঁ, এইটো পোৱালিটো এনেকৈ থৈ মাকে চাকৰিত গৈছে আৰু তাক খোৱা নাই বোৱা নাই, তাকে মই গালি পাৰি আছোঁ। তাৰ পিয়াহ লাগিছে, ভোক লাগিছে, শুই উঠি পেলাই আমনি নাই ল'ৰাটো, ধুনীয়াকৈ যে আছে নহয় আইতাকৰ লগত, তাৰমানে বিনুৰ লগত ভাল পায়। এইটো সেইকাৰণে মানে এইকণ তাক ফটোখন নতলাকৈ নোৱাৰিলোঁ। আঁঠুকাৰিবলৈ শিকিছে দেই, 6 মাহ হৈ গৈছে, তথাপিও সি মানে অকণমান স্মাৰ্ট।